নাচিবা আজি আমি প্ৰকৃতিৰ মাজলৈ এবাক আহিছিলোঁ আমাৰ ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত জড়িত এজন দাদা আছে আমি দাদা বুলিয়ে কওঁ তেখেতে আমাৰ গাঁৱৰ সকলোৰে লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে বিভিন্ন সামাজিক অনুষ্ঠানবিলাকত সেয়ে ভাবিলোঁ দাদাৰ আজি ডিউটি আছে আমিও লগত যাওঁ সেয়ে দাদাৰ লগৰ মানে আমি পিছে পিছে আহিলোঁ আৰু দাদাহঁতৰ ডিউটিৰ বিষয়ে ইমান নাজানো যদিও তেখেতৰ কিছুমান ডিউটিৰ সম্বন্ধে আমি কি ডিউটি থাকে জানিবলৈ ইচ্ছা কৰিছোঁ দাদা আমি এতিয়া ধৰক আমি গছ কটাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ তাৰপিছত দিয়কচোন ইয়াতে হাতী ওলাইছে হাতীৰ মাত শুনিছে আপুনি হয় মাজে মাজে আমি শুনিয়ে থাকোঁ এতিয়াও আছে হাতী মাতি আছে সেইটো চাইডত আমি সেইটো চাইডতো যাম মানে আমাৰ কাৰিকুৰা গাঁৱত হাতী ওলাই থাকে প্ৰায় আমি আমাক ৰাইজে খবৰ দি থাকে কিন্তু আমি সময়ৰ অভাৱত কেতিয়াবা আহিব নোৱাৰোঁ আজি সময় পাইছোঁ সেইকাৰণে আহিছোঁ কিন্তু কোনখিনিত আছে হাতী আমি অলপ চাই গ'লে ভাম এতিয়া আপুনি হয়তো মাতটো শুনা পাইছে হয় তেনেকৈ আমি ডিউটি কৰি গছ কটাৰ ওপৰত বেছি গুৰুত্ব দিওঁ আৰু এতিয়াতো গমেই পাইছে আৰু এইবিলাক FRC দি আছে চৰকাৰে তাতে কিছু আমাৰ ৰিজাৰ্ভ গুচি যাব FRCৰ নামত এইবিলাক FRCবিলাকক কিছুমান চেক কৰিছোঁ কোন কোন মানে গাঁৱত পালে বা কোন ঘৰে পালে আমি সেনেকৈও চেক কৰি আছোঁ হয় আপোনালোক ইমান প্ৰকৃতিৰ মাজত দিনে নিশাই আহি থাকে প্ৰকৃতিৰ মাজত আহি ভাল লাগেনে কেতিয়াবা মনত অলপ ভয় শংকা এনেকুৱা ধৰণৰ ভাৱ ভয় শংকাটো নাই আমাৰ যিটো দায়িত্ব আমি কৰ্তব্যৰ খাতিৰত আমি আহিবই লাগিব আমাৰ কোনো ভয় ভাৱ নাই আমি নিজৰ ঘৰ বাৰী এৰিও আমি নিজৰ কৰ্তব্য পালন কৰি আহিছোঁ ৰাইজৰ সেৱা কৰিছোঁ আমি চৰকাৰৰ সেৱা কৰিছোঁ এতিয়া আপুনি হাতীৰ মাত শুনিছে এতিয়া হাতী আছে আমি কাৰিকুৰা সেইটো চাইডত এই মাধৱৰা বানে কেতিয়াও সেইপিনে এটা পুখুৰী থাকে তাতে হাতী ওলাই 4-5টা জাগে তাতে গা ধুৱে বেলেগ তেনেকুৱা পুখুৰী নাই তাতে আমি এইবাৰ হাতী তাতে চাব যাম আপোনালোক গ'লে ষ্টাফ বহুতেই যায় আমি যাওঁ 15-20 জন যাওঁ কিন্তু আমাৰ ইয়াত তেনেকুৱা নাই আমাৰ ভিতৰত আমি 4 জন ষ্টাফে আছোঁ তাতে আমি আহোঁ একেলগে কিন্তু আজি মোক অকলে পালে অকলে মোক খবৰ দিলে কাৰণে মই অকলে গুচি আহিলোঁ বাকীখিনি তেওঁলোকে ৰাতিপুৱা ডিউটিৰ পৰা আহিছে এবাৰ আমি ইপিনে মেজেঙাবাৰী চাইডৰ পৰা আহিছোঁ হয় আপোনাৰ লগত আমি আজি আহিবলৈ পাই বহুত সুখী ইফালে আমাৰ হেৰিও আছে কি কয় ৰুবুল ৰাভাও আছে এয়া বেক চাইডত ৰুবুল ৰাভা আছে তাৰপিছত তেনেকৈ আপোনাৰ লগত আহিলোঁ আমাক আৰু ক'ত নিব মাজে সময়ে লৈ যাই থাকিব আৰু এতিয়া আপোনালোকক আমি হাতী যে কাৰিকুৰা মাধৱ ৰাভাৰ এই পুখুৰী এটা আছে তাতে চাওঁ তাতে যদি হাতী আছে গাঁও ধোৱা আমি নিশ্চয় দেখা পাম ৰাইজে কৈ থাকে তাতে গাঁও ধুই থাকে তাৰলৈকে যাম ঠিক আছে অলপ আগবাঢ়ি থাকোঁ নহ'লে ৰুবুল ৰাভাৰে ধন্যবাদ আপোনালৈ ধন্যবাদ যে আপোনালোকে যে মোক সহযোগ কৰিছে হয় আমাকো ভাল লাগে আপোনালোকৰ অভিজ্ঞতাসমূহ জানিবলৈ পাই আমি খুবেই মানে আগ্ৰহী আমাৰ এতিয়া চাকৰি মোটামুটি মইতো 92তে চাকৰিত জইন কৰিছোঁ 92 এপ্ৰিলৰ 10 তাৰিখে এতিয়ালৈকে আজি 32 বছৰে হ'ব হ'ল কিন্তু এতিয়ালৈকে আমাৰ দুখৰ বিষয় আজিলৈকে এটা প্ৰমোশ্যন নাই আমাৰ আমি এনেকৈ কৰ্তব্য পালন কৰি আশাত ৰখি আছোঁ এতিয়ালৈকে যে কেতিয়া আমাৰ প্ৰমোশ্যনটো হয় এটা প্ৰমোশ্যন অন্তত পালে অলপ নিজে আমাৰ শান্তি এটা পাম বুলি নিজকে ভাবোঁ চৰকাৰে কিবা এটা চকু দি চাইছে বুলি ভাবিব আৰু ভাবিম যে আমাৰ সৰু সৰু কৰ্মচাৰীৰ ওপৰতে চৰকাৰৰ চকু আছে সেইটোৱে মানে আমি আশা কৰি আছোঁ আপোনাৰ আশাটো পূৰণ হ'ব তাকে বাট চাই আছোঁ মনৰ আশা পূৰ্ণ হওক এতিয়া আমি আগবাঢ়ি যাওঁ অলপ ঠাইলৈকে যাওঁ বলক মৰাপাত শাল গছৰ মৰাপাত এনেকে ৰাস্তা ইমান ভাল নহ'ব নেকি দাদা সিফালে অলপ অসুবিধা হ'ব ইফালেদি যোৱাই ভাল হ'ব নেকি বাইক চাইক ইয়াতে এৰিলোঁ আৰু পাহাৰৰ কাষতে এতিয়া আমি য'ত পুখুৰীত মানে আমাৰ এইফালে চাহাদাই ক'লে হাতীবিলাক গা ধুই আহি পেলাই তাত যাবলৈ ওলাইছোঁ দাদা আগে আগে আমি পিছে বৰ্ত সেইকেইটা গৰুৱে গৰুৱে বোধহয় ব'লক ইফালেদি হয়
বন বিভাগৰ মানুহ না পুৰা আগে আগে যায় ন অঁ আপোনাৰ লোকেশ্যন পাই গ'ল না দাদা হাতীৰে শব্দ পোৱা নাই এতিয়া ইয়াত এইটো ফালে নহয় হাতীৰ শব্দটো আছে সিপাৰে ইটো ফালে আছে অঁ কিন্তু গা ধোৱাটো ইয়াতে হয় ঘৰটো এতিয়া হয় চাগে গাঁওবিলাক তাৰপৰা নামি আহি এনে ভিতৰে নামি আহি ইয়াতে গাঁও ধুৱে হয় সেইটো ৰাস্তাবিলাক এই ভৰি খৰচ দেখিছা না এই হয় হয় সেই বলকচোন সিফালে যাওঁ সেইফালে কিন্তু নামি যাওঁ সেই ভৰি খৰচ অঁ অঁ এইটো ফালে নাই এইফালে বেছি অহা নাই এইটো ফালে বেছিকৈ নাই উম কাৰ আছিলে পুখুৰীটো এইটো দেখিছে আমিতো মানে শুনি আছিলোঁ ইয়াতে হাতী নামে আজি আহি গ'লোঁ দাদাৰ জচতে আহি গ'লোঁ আৰু আমিও ন নহ'লে আমাৰনো ক'ত অহা হ'লহেঁতেন এই সেইফালে দিয়েতো আহে হাতী না পুৰা চিধা আহি যায় অঁ অঁ এই আছা হাতীৰ খোজ চাকি এটা হাতীৰ খোজ এইবিলাক হৈছে হাতীৰ ঠেঙৰ খোজ একদম পানী ঘোলা কৰি গৈছে অঁ ইফালেও নামিছিলে চাওক এইকেইটা হাতীৰ খোজ দেখিছেনে এইকেইটা এয়া হাতীয়ে মানে এইবিলাক মলত্যাগ কৰা এইফালেদিও নামিছে আহিয়ে থাকে প্ৰায় বাহ আগে আগে যায় দেখে নাই ইফালে আমাৰ গাঁৱৰ লোকসকলে মাছ মাৰি আছে চাওক মাছ পাইছেনে দাদা অঁ অলপো নাই মাৰিয়ে শেষ কৰিছে বোধহয় মাছ দাদা ক'ত যাই আছে দাদা অ' দাদা অঁ ইয়াতে থাকিব দিছে এইবিলাকতো নামি চাগে না খোলা কৰি দিছে এইকেইদিন অহা নাই নেকি ইয়াতে নামিলে আৰু উঠিবলৈ নাই চাগে না এইফালেও নামে না অঁ এইবিলাক চাওক হাতীৰ খোজ এইফালে নামে চাওক হয় 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 এইবিলাক এই ঘৰটো অনিষ্ট কৰা নাই না এটা মানুহ থাকে বাহিৰতে অঁ এনেকৈ আহে নেকি হাতীবিলাক এনেকৈ পাৰ হৈ আহে পিটনি হয়তো অঁ হ'ব পাৰে পাহাৰৰ কাষেৰে অঁ
এই ৰাস্তা আহে বোধে এনেকৈ আহি এনেকৈ উঠি এনেকৈ নামি যায়। তেনেকুৱাও হ'ব পাৰে। এই ওপৰতে উঠিব নোৱাৰে নহয়, এই কাষে কাষে আহি এনেকৈ আহি এই পুখুৰী এইটো মানে এই বিলটোত নামি যায়। এইটো বিল বুলি ক'ব লাগিব, এইটো বিলেই হয়। এনেকৈ নামি কিনে এনেকৈ নামি যায়। গা ধোৱা এতিয়া তাৰমানে কি কোনো মানুহ নাহে যিহেতু সেইকাৰণে ইয়াতে গা ধোৱাৰ মানে হাতীখিনি পাহাৰৰ হয়তো সিপাৰে আছে নহয়। হাতীমূৰা বিলুপ্ত নাই। হাতীমূৰা বিলটোতো আমাৰ ঘৰ আছে। হাতীৰেতো শব্দ জাৰগাঁও চাইডে হ'ব পাৰে, জাৰগাঁও ফালেও হ'ব পাৰে শব্দটো। নদী পাৰ হৈ কলবাগানত সোমাই থাকে নেকি? এয়া দেখিছে এই কি এইটো বগৰী গছ ন, এইবিলাক দেখিছে লেতেৰা হৈ আছে, তথাপিও উঘালি যে পেলোৱা নাই। দেখিছে এয়া হয়। নাপায় এইবিলাকতো ধুনীয়া এটা গছ থাকলে থাকি যাব তো এইবিলাক পিটুলিত। এনেকৈ পিটুলিতে থাকে ঘৰবিলাক। এতিয়া মাছ পাইছে নাই সিহঁতে? মাছ বোলে পোৱা নাই, সুধিছিলোঁ মই। দাদাৰ আজিৰ মানে কি কয় ডিউটিৰ যি কাম আছিলে, দাদাৰ কাম প্ৰায় শেষ হৈ গ'ল। এতিয়া আমিও ঘৰমুৱা হৈ আছোঁ দাদাৰ পিছে পিছে। ওলাইছিল নেকি পিনে কিবা শব্দ পোৱা নাই? আকৌ অলপ মাতো শুনা নাই। আমি চোন আধা ঘণ্টা আগতে হাতীৰ শব্দ শুনিছোঁ। সিফালৰ আছিল নেকি? তাৰমানে আমি সিফালে পাহাৰত উঠিছিলোঁ তো, হাতী শুনা পাই পেলাই ইফালে আহিছে নেকি বুলি পেলাই দাদাৰ লগতে আহিছে। হয় হ'ব পাৰে। সিফালে মাছ মাৰি আছে বহুত মানুহ। তাৰমানে মাছ মাৰিয়ে থাকিছে তেনেকৈ। আজি দাদাৰ ডিউটিৰ আমি যি আহি পেলাই এতেই অনুভৱ ল'লোঁ বা যি অভিজ্ঞতা হ'ল, খুবেই সুখী। মাজে মাজে আশা কৰোঁ দাদা আমাক যদি নিব পৰা ডিউটি হয় মাজে মাজে লৈ যাব, আমিও যাবলৈ অলপ ইচ্ছা কৰোঁ। আপোনালোকৰ যি ডিউটি বা যি কাম, মাত্ৰ আমাক নিব পৰা হ'লে লৈ যাব আৰু। নিশ্চয় ল'ম মই। তুমিও থাকিব লাগিব, তুমি যিহেতু এজন তোমাৰো সময়ৰ কথা আছে, জংঘলত থাকিবই লাগিব। তাৰ মাজত সময় সুবিধা পালে তোমালোককো লৈ যাব। আমাৰো ইচ্ছা যায় মানে এনেকুৱা প্ৰকৃতিৰ ৰং ৰূপ চাবলৈ। ভাল লাগিলে যিয়ে নহওক, এনেকুৱা ধৰণৰ অনুভৱ থাকিলে আপোনালোকেও জনাওক কমেণ্ট বক্সত। এনেকৈ দাদাহঁতৰ দৰে ভাল এজন বন বিভাগৰ কৰ্মচাৰী ওলাওক, সেয়ে কামনা কৰিছোঁ। ধন্যবাদ। দেখিছে চাহাদাই অকল নিজৰ ডিউটি কৰাই নহয়, ইয়াৰ অফিচৰ ওচৰৰ মানুহখিনিৰ লগতে কেনেকৈ আত্মীয়তা বজাই ৰাখিছে, খা খবৰ লয়।